নমস্কাৰ, মোৰ নাম মিছ ৰিফা চুলতানা, SR নিউজৰ ফালৰ পৰা। মই আজি আহি উপস্থিত হৈছোঁ দীপক শৰ্মাৰ সামূহিক শ্ৰদ্ধাঞ্জলিৰ বাবে। মই ক'ব লাগিব তোমাক চাই আছো তোমাক নাই ন moments not loud. Oke, sana ini itu. আইসক্রিম কার্টুন আমি কেন খাই খেলা করেছেন মিটিয়া হয় প্লে 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 হয় না ও Bukai ya. দেখাব কি লাগে এটা জানি এই আহানাব লগাই দি যাবি করে জড়াই দিয়ে এটা বুঝাইছে খাবার এটা এটা যা যা
কাটিয়ে দিলে নমস্কাৰ, মই ৰিফা চুলতানা। আজি আপুনি গম পাইছেই চাগে, আমাৰ অসমৰ দীপক শৰ্মা ডাঙৰীয়া তেখেতে কেইবাটাও প্ৰজন্মক বাহিৰ সুৰেৰে বিমোহিত কৰিছিল। বৰ্তমান তেওঁ আমাৰ মাজত নাই। তেখেত নোহোৱাত গোটেই অসমবাসী অতি দুখ অনুভৱ কৰিছে। তেখেতৰ বিষয়ে মানে মোৰ ভাল বাঁহী বাদক আছিলে। আগতে মানে তেখেতৰ বহুতো প্ৰগ্ৰামতো দেখা হৈছিলে। মানে তেখেতলোকে ব্যক্তিগত হিচাপে মানে মই দেখা কৰিব নোৱাৰিলোঁ, কিন্তু মানে খবৰটো পাই মই বিশেষকৈ বহুতো দুখিত হৈছোঁ। আৰু আগলৈ মানে এনেকুৱা এজন মানুহৰ মানে যিটো অভাৱ হৈছে আমাৰ, সেই অভাৱটো মানে পূৰণ হোৱাটো মানে সম্ভৱটো নহয়। বিশেষকৈ মানে দুখিত অনুভৱ কৰিছোঁ আৰু তেখেতৰ হয়। ধন্যবাদ। নমস্কাৰ, মই ৰিফা চুলতানা, SR নিউজৰ ফালৰ পৰা। আপুনি ইতিমধ্যে গম পাইছে, কেইবাটাও প্ৰজন্মক বাহিৰ সুৰেৰে বিমোহিত কৰা আজি দীপক শৰ্মা ডাঙৰীয়া আমাৰ মাজত নাই। তেখেত অবিহনে আপুনি কিবা ক'ব বিচাৰেনে? বেয়া লাগিছে, দীপক দা আমাৰ মাজত নাই হৈছে, বাহিৰ বজাৰ দীপক দা। এনে মানে অন্তৰত দুখ লাগিছে আৰু বেয়া লাগিছে আৰু। তেখেতে আমাৰ জুবিন দাৰ লগত কেইবাখনো চিনেমাত বাহিৰ কৰাইছিল। তেখেতক আমাৰ গোটেই অসমবাসীয়ে চিনি পায়। সেইকাৰণে বেয়া লাগিছে তেওঁৰ কাৰণে আৰু। নমস্কাৰ, মই ৰিফা চুলতানা, SR নিউজৰ ফালৰ পৰা। আপুনি ইতিমধ্যে গম পাইছে যে বাঁহী বাদক দীপক শৰ্মা আৰু আমাৰ মাজত নাই। তেখেত নোহোৱাত আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? তেওঁ ঢুকোৱাৰ কাৰণে বহুত বেয়া লাগিছে, কাৰণ তেওঁ আমাৰ ইয়াৰেই, আমাৰ ভাৰতবৰ্ষৰ হয়। আৰু তেওঁ জুবিন দাৰ লগত বহুত ভাল। জুবিন দাৰ ঢুকুৱাটো বেছি দিন হোৱা নাই, তেওঁ অতি সোনকালে ঢুকাই গ'ল। গতিকে আমাৰ মনত বহুত দুখ। এতিয়া তেওঁ ভালটোৱে আমাক লাগে, চবেই ভাল পায় যেন তেওঁ। নমস্কাৰ, মই ৰিফা চুলতানা, SR নিউজৰ ফালৰ পৰা আহিছোঁ। আজি তুমি ইতিমধ্যে গম পাইছা যে বাঁহী বাদক দীপক শৰ্মা আমাৰ মাজত নাই। তেখেতৰ বিষয়ে তুমি কিবা? হয়, বেয়া লাগিছে তেখেতৰ এনেকৈ গম পাই পেলাই। তেখেতে জুবিন দাৰ বহুতো চিনেমাত বাঁহী সম্পাদনা কৰিছিল, তুমি চাগে গম পোৱা? হয়, গম পাওঁ। তেওঁৰ এখন চিনেমা চাইছিলোঁ, তুমি মোৰ মাথো মোৰখন চাইছোঁ। ধন্যবাদ। নমস্কাৰ, আমাৰ সামূহিক শ্ৰদ্ধাঞ্জলিটো অতি সুন্দৰভাৱে হোৱাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইতিমধ্যে আমি সকলোৱে গম পাইছিলোঁ তেখেতে যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল। গোটেই অসমবাসীয়ে প্ৰাৰ্থনা কৰিছিল, যদিও তেখেতক পুনৰবাৰৰ বাবে ঘূৰাই আনিব নোৱাৰিলে। অতিমাত্ৰা আমাৰ মনত দুখ লাগিছে। প্ৰথমতে আমি সকলোৱে জুবিন দাক হেৰুৱালোঁ, তাৰপিছত তেখেতে বহুতো যুগত তেখেতে বাঁহী সম্পাদনা কৰিছিল। এগৰাকী প্ৰত্যেক বাঁহী সম্পাদক হিচাপে আমি অসমবাসীয়ে তেখেতক হেৰুৱালোঁ। আমাৰ মনত অতি দুখ লাগিল। আজি আমাৰ ইয়াৰ কাৰ্যসূচী এইকণতে সামৰণি মাৰিলোঁ। ধন্যবাদ।